হয় নিশ্চয়কৈ ক'ব লাগিব যিহেতুকে দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে চাৰিওদিশে এতিয়া দেখা পোৱা গৈছে আনন্দৰ বন্যা আৰু প্ৰাৰ্থীসকলক লৈ যিহেতুকে ৰাইজৰ সমৰ্থিত প্ৰাৰ্থীসকলক লৈ পঞ্চায়তৰ সদস্যসকলক লৈ আগবঢ়াই দিছিলে ৰাইজে আৰু সেই আশা কৰা মতে ফল দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ৮০ নং বাবুন্দি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭ নং ৱাৰ্ডত আৰু এই মুহূৰ্তত সেই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ ইতিমধ্যে দুগৰাকী প্ৰাৰ্থীক লৈ এনেদৰে ৰাইজ উৎফুল্লিত হৈ ওলাই আহিছে গাঁও অঞ্চল গাঁওবাসী আৰু ৭ নং ৱাৰ্ডত যিহেতুকে মই উপস্থিত আছোঁ মোৰ লগত উপস্থিত আছে ৭ নং ৱাৰ্ডৰ যি বিজয়ী প্ৰাৰ্থী সদস্য প্ৰাৰ্থী ৰাইজৰ মনোনীত প্ৰাৰ্থী ভনিমা কলিতা আৰু নিচেই ওচৰত উপস্থিত আছে আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থীগৰাকী পোনপ্ৰথমে দুগৰাকী ব্যক্তিলৈ আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ কি ক'ব ৰাইজ ওলাই আহিছে আজি আপোনাৰ লগত ৰাইজে বিচৰা ধৰণে নমস্কাৰ মই হৰেণ কলিতা যোৱা ৭ মে'ত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ মই ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী আছিলোঁ মই এইটো কথাই ক'ব বিচাৰিছোঁ যে মই আচলতে পেছাত এজন ক্ষুদ্ৰ খেতিয়ক কিন্তু মই ৰাইজৰ মাজত আহি এইটো বুজি পালোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ আস্থা ৰাইজৰ ইমান মানে বিশ্বাসত লৈছে চৰকাৰৰ কাম কাজত সন্তুষ্ট হৈ চৰকাৰৰ সকলো কামতে ৰাইজ অতি সন্তুষ্ট আৰু সেইকাৰণে মই এজন সাধাৰণ ব্যক্তিও কংগ্ৰেছৰ দৰে এটা ৰাষ্ট্ৰীয় দলৰ প্ৰাৰ্থীজনক প্ৰায় ৫৫০ ভোটত পৰাজিত কৰি মই জয়ী হৈ ওলাই আহিছোঁ নিশ্চয়কৈ আপুনি যিহেতুকে উল্লেখ কৰিছে আদৰ্শ খেতিয়ক হিচাপে আপুনি অনাগত দিনত কৰি আহিছিলে স্বনিৰ্ভৰশীল হৈ আহিছিলে কৃষি কাৰ্যৰ লগত জড়িত হৈ আৰু তেনেস্থলত আপুনি এই যি নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে কিহৰ বাবে আগবঢ়ালে আৰু কি বিচাৰি আহিলে মোৰ এটাই উদ্দেশ্য যে মোৰ বয়স এতিয়া হৈছে ৬০ বছৰ পাৰ হৈছে মোক ব্যক্তিগতভাৱে একো নালাগে কিন্তু ৰাইজৰ বাবে চৰকাৰৰ ফালৰ পৰা যিখিনি আঁচনি আহে যিখিনি কাম আহে এইখিনি কোনো ধৰণৰ অন্যায় নোহোৱাকৈ ৰাইজৰ মাজত ৰাইজৰ লগত সহযোগ কৰি কৰাই মোৰ উদ্দেশ্য নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ হৰেণ কলিতা দেৱক আৰু মোৰ লগত উপস্থিত আছে ৭ নম্বৰ ৱাৰ্ডৰ ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী ভনিমা কলিতা প্ৰথমে বাইদেউ আপোনাক আন্তৰিক শুভেচ্ছা জনাইছোঁ যিহেতুকে ৰাইজ আজি ওলাই আহিছে আপোনাৰ লগত নমস্কাৰ মোৰ নাম শ্ৰী ভনিমা কলিতা মই বামুন্দি ৮০ নং বামুন্দি গ্ৰাম পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰ সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰি ওলাই আহিছোঁ গতিকে মই ৰাইজৰ বিপুল ভোট আৰু বহুত সহায় সহযোগিতাৰ পৰা মই আগবাঢ়ি আহিছোঁ মানে এইখিনি আৰু মই ৰাইজৰ বহুতো সহায় সহযোগিতা পোৱা বাবে তেওঁলোকক মানে যিবিলাক ৱাৰ্ডত আঁচনি মানে নোপোৱা যিবিলাক আছে সেইবিলাক মানে সমস্যাবিলাক সমাধান কৰিম বুলি আশা কৰিলোঁ কেনেকুৱা ধৰণৰ সমস্যা আছে অঞ্চলটোত মানে যিবিলাকৰ মানে মহিলাবিলাকৰ মানে হেৰি অৰুণোদয় আঁচনি হোৱা নাই মানে এইবাৰ মই ভোট মানে বিচাৰি যোৱাত মানে বহুতো মহিলাই মোক মানে সমস্যাবিলাকৰ মানে প্ৰকাশ কৰিছে মোৰ আগত তেতিয়া মই তেওঁলোকক মানে বহুতো আশা দিছিলোঁ কৰিম বুলি কিন্তু আজি জয়ী হৈ পেলাই তেওঁলোকৰ যিবিলাক ভোট পাই পেলাই মই জয়ী হ'লোঁ মই দিম বুলি মানে প্ৰতিশ্ৰুতি দিছোঁ আৰু সেইসকল প্ৰাৰ্থীৰ ক্ষেত্ৰত মোৰ কোনো আক্ষেপ নাই তেওঁলোকৰ লগত মই লগ হৈয়ে মই এতিয়া মানে কামবিলাক কৰিম বুলি মই তেওঁলোকক আশা দিলোঁ আৰু মোৰ কোনো মানে হেৰি নাই এই ৱাৰ্ডটোত আমাৰ তেওঁকো মই লগত লৈ পেলাই মই কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ ইতিমধ্যে একাংশ লোকে অপপ্ৰচাৰ কৰিছে যে আপুনি যিগতিকে এইবাৰ মহিলা প্ৰতিদ্বন্দ্বিতাসকলক লৈ পঞ্চায়তখন গঠন কৰা হ'ব আৰু আপোনাক লৈ একাংশ অপপ্ৰচাৰ কৰিছে যে আপোনাৰ নাম লৈ ইতিমধ্যে প্ৰাৰ্থিত্ব দাবীদাৰ কৰা বুলি দূৰ সত্যটো নিশ্চিত কৰিব মই এই ক্ষেত্ৰত মই সত্য বিচাৰ নকৰোঁ কিয় মই কোনো দাবীদাৰ হোৱা নাই আৰু মই কৰাও নাই মই যিহেতুকে মই সদস্যৰ পদৰ পৰাইহে মই জয়যুক্ত হৈছোঁ গতিকে মই সদস্য পদত থাকি মানে কাম কাজবিলাক কৰিম বুলিহে মই মানে আশা দিছোঁ মই মহিলাসকলক আৰু মোৰ কোনো হেৰি নাই মানে লালচ নাই মানে সভাপতি হোৱা যদি ৰাইজে আপোনাক আগবঢ়াই অন্য পদৰ বাবে আপুনি কিমান দূৰ আগবাঢ়ি যাব তেতিয়াহ'লে মই দলৰ মানে বিজেপিৰ দলৰ নেতাসকলৰ লগত আৰু তেওঁলোকৰ সমৰ্থনত আৰু সহায় সহযোগিতাৰ ক্ষেত্ৰত মই
আগবাঢ়িম বুলি প্ৰতিশ্ৰুতি দিলোঁ আৰু তেওঁলোকে মোক আগতে সমৰ্থন কৰিব লাগিব যে তুমি হেৰি সভাপতি পদত তেতিয়াহ'লে আগবাঢ়ি যাব জয়যুক্ত মানে হ'বা প্ৰাৰ্থিত্বৰ বাবে আগবাঢ়ি যাব তেতিয়া মই আগবাঢ়িম। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ যিহেতুকে আপোনাৰ কাষলৈ অন্য প্ৰসংগলৈ আহিছোঁ আপুনি যিহেতু কৈছিলে যে পূৰ্বতে আপুনি এজন খেতিয়ক হৈ আপুনি নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে যিহেতু চৰকাৰৰ যিসমূহ সুবিধা আছিলে কৃষকৰ সেইসমূহ কিমান দূৰ আপুনি পাইছিলে কৃষক মই আচলতে চহৰত থাকোঁ কৃষকৰ যিখিনি আঁচনি এইখিনি চৰকাৰৰ পৰা পাইছোঁ চৰকাৰৰ পৰা মই এবাৰ পাইছিলোঁ প্ৰথমতে তাৰপিছত যিহেতু মোৰ আচলতে আমাৰ খাজানা দিয়া মাটি নাই এইখিনিৰ পৰা মই এতিয়াও বঞ্চিত হৈ আছোঁ মই পোৱা নাই আপোনাৰ নিজৰ ভূমি আছে নাই নিজৰ ভূমি মোৰ মানে মেদি ভূমি নাই মোৰ মই চাপৰিত আচলতে খেতি কৰোঁ গৰু ৰাখোঁ লোকৰ মাটিত খেতি কৰে লোকৰ এইটো লোকৰ মানে চাপৰিৰ মাটি আৰু এইটো চৰকাৰী ভূমি আৰু নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ এই দুগৰাকী আছিলে ৰাইজৰ মনোনীত সমৰ্থিত প্ৰাৰ্থী আৰু এই মুহূৰ্তত এগৰাকী আমি আইতাক লগ পাইছোঁ যিহেতুকে আপোনাৰ অঞ্চলৰ পৰা দুগৰাকী প্ৰাৰ্থী আগবাঢ়িছে কি ক'ব কেনেকুৱা লাগিছে আজি পৰিৱেশটো কেনেকুৱা লাগিছে ভাল লাগিছে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ যিহেতুকে মই আহি উপস্থিত হৈছিলোঁ ৮০ নং বামুণী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭ নম্বৰ ৱাৰ্ডত আৰু এই মুহূৰ্তত সেই পৰিৱেশ দেখুওৱাৰ বাবে যিহেতুকে ৭ মে'ত অনুষ্ঠিত হোৱা যি নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে এনেদৰে বামুণী অঞ্চলত দেখা পোৱা গৈছে আনন্দ বন্যা প্ৰাৰ্থীসকলক লৈ আৰু কিছু পৰিৱেশ দেখুওৱাৰ বাবে আমি আহি উপস্থিত হৈছিলোঁ হাজোৰ বামুণী অঞ্চলত।